তো হেল্ল' গাইছ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ চেনেলত এটা ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান হৈছে বাৰিষা বতৰ আৰু আমাৰ একদম পূৰা খেতি পূৰা মানে টিপটপ খেতি চলি আছে। আপোনালোকৰ ফালে খেতি চেতি কৰিছেনে নাই কমেণ্ট কৰি ক'বচোন। আৰু সেনেকুৱা ঘৰতো মানে আমাৰ খুৰাহঁতে কঠীয়া তুলিছিলে আজি, মানে আমাৰ ইয়াতে পায়াক দিয়া বুলি কয় না, তো আজি পায়াক দিছে, কালি পৰা ৰোৱনি এইবোৰ ৰুবৰ কাৰণে। তো খুৰাহঁতে আহিলে, আহি ঘৰত ভাত পানী খালে সেনেকুৱাকৈ। আৰু ময়ো যাবৰ কাৰণে ওলাইছোঁ, অলপ কিবা কিবি বজাৰ কৰিব লাগে আৰু যাওঁ এটা জেগাত সেনেকুৱা কামত। মই বোলো ব'লক আপোনালোকক দেখুৱাওক ক'ত যাওঁ কেনেকৈ যাওঁ। তো ব'লক সেনেকুৱাকৈ মানে অলপ পইচা আছিল, মাক কৈছোঁ 100 টকা এটা দিছিনে বুলি। এনেকুৱা মা সেইটো কা বাকী আৰু মই মানে মনত পইচা আছে, কিন্তু এই কি বুলি কয় হাজিৰা কৰা মানুহকেইটাক পইচা দিছে না, তো মই বোলো মোকো নালাগে 100 টকা। তো মাতাৰ পৰা 100 টকা লৈছোঁ, মানে নিজৰ তাত যিমান পইচা থাকিলে মাহঁতৰ পইচাকেইটা লৈ কেইটা ভাল লাগে আৰু মানে দিব পাৰে না, সেইকাৰণে লওঁ আৰু মাতাৰ পইচা এটা। তো একো নাই, তো ব'লক এতিয়া যাওঁ। এইটো পইচা মাতাৰ পৰা লৈছোঁহে, আকৌ মাললৈকে লৈ বোলো, মানে আগতে কৈছে মানে ঘৰ সাৰা বাহানি আনিব দিছে, মানে এডাল বোলে বেয়া হ'ল, এডাল ভিতৰত এই 100 টকাটো দিছে। মানে অন্যদিনা পইচা যদি সোধো নিদিয়ে, কিন্তু আজি 100 টকাটো সোধাৰ লগে লগে দিছে। কাৰণ কিহৰ কাৰণে, আগতে মই কৈছিলোঁ যে যাওঁ দিলে আনব লাগে যদি কয় মই লৈ আহিম, মানে মোক দিয়া নাই, এই ঝাৰু আনিব দিছে, কথা যাই থৈ এই এটাই মানে। তো ব'লক এতিয়া যাওঁ, ওলাই যাওঁ আৰু ব'লক। মানে মোৰ এটা খং উঠে যাব ল'লে, আমাৰ গোটেই ৰাস্তাবিলাক ভাল কিন্তু আমাৰ এই বাটটো বেয়া, সেইকাৰণে প্ৰব্লেম আৰু তেওঁ নাই। ব'লক এইফালে ইগন'ৰ কৰক দেই, আমাৰ ঘৰৰ খিৰিকী চিৰিকিবিলাক অলপ বেয়া, ইগন'ৰ কৰক। লাহে 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 আমিও ডাঙৰ হৈছোঁ, কাম বন কৰোঁ, পিছত যাই কিনে আমিও ভাল ঘৰ বনাম, আশা আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেকুৱা। বাকী আমি এনেকৈ মানে খুচি আৰু ব'লক। নাই আৰু গাড়ীখন কষ্ট দিছোঁ, মানে আজিকালি BS6 গাড়ীখন সেই ষ্টাৰ্ট দিয়াৰ লগে লগে মানে অলপ সেই কৰে না, সেইকাৰণে কষ্ট দি লৈছোঁ। আৰু এইফালে চাওক, মই মানে পেট্ৰল ভৰাব হোৱা নাছিল, আৰু এইফালে তেলৰ এই পেট্ৰলৰ চিগনেচাৰ হেৰি গৈছে, নাই এনেই দেখাইছে। যাব বোলো যাওঁ। তো এইফালে মই ওলাই আহিলোঁ, মা এইফালে ব্যস্ত আছে, মানুহবিলাক মানে না পইচাটো দিব লাগিব আকৌ, যিহেতু হাজিৰা কামটো কৰিছে সেইকাৰণে। তো এইফালে মই যাবৰ কাৰণে ওলাই আহিলোঁ। আৰু ওলাই অহাৰ লগে লগে গম পালোঁ মানে আমাৰ সেই খুৰাহঁতৰ বাইদেউজনী পঢ়ে ডিব্ৰুগড়ত, তো যাব চাগে আজি ডিব্ৰুগড়লৈ, তাকেখিনি যোনলৈকে গ'লে মোৰ লগতে যায়। আকৌ মই মঙলে যাব আহিলে, কিন্তু মই এইফালে তেনেকৈ ঘূৰি পেলাই বেলেগত যাম, মোৰ বেলেগত দৰকাৰ আছে, সেইকাৰণে আকৌ যোনলৈকে যাই বোলে মোৰ লগতে, তাকে লৈ যাওঁ। এতিয়া বাটতে অলপ সময় ৰখছোঁ, বাজনী আহক, আহিলে তাইক লৈ কিনে যাম আৰু। তো গাইছ ফাইনেলি দুনি পাৰ হ'লোঁ, আৰু মানে কি হ'ল ক'ত যাবি এনবা চিপাঝাৰ, এই বাহাটো যাব চিপাঝাৰত, আৰু ইয়াতে দুনিত গাড়ী নাপায়, সেইকাৰণে দীপলালৈকে যাওঁ। আৰু ইয়াতে তেল ডিপু তেল ভৰোৱা মানে তেলটো ভৰা হৈ পিনি যায়। গুগল পে মাৰি ল'ব লাগিব পইচা, মানে গাইছ এটা প্ৰব্লেম মোৰ, আমাৰ পইচাটো মাৰি ল'ব, মোৰ গুগল পে'টোত অকণ প্ৰব্লেম দেই, সেইকাৰণে মানে মই পইচাটো মাৰি ল'ব লাগিব, নহ'লে আকৌ পিছত নিগিলে আকৌ হাহাকাৰ লাগিব ন। দিয়া 200 টকা দিছোঁ। তো মানে মেইন প্ৰব্লেমটো আমাৰ ইয়াতে নেটৱৰ্কৰ বহুত প্ৰব্লেম, একদম নেটৱৰ্ক বেয়া, সেইকাৰণে মানে এই পইচাটো দিবৰ সময়ত বিৰাট জ্বালা হয়। তথাপিও তো এইপিনে মই দীপলাটো পাৰ হৈ আহিলোঁ, দীপলা পাৰ হৈ আহি এইফালে ক্ৰছ কৰিলোঁ, আৰু এতিয়া পাম মই আমাৰ বৰৈচুকা, মানে মাছৰ বজাৰৰ বিখ্যাত চব বৰৈচুকা। বৰকচোন যাওঁ, আৰু এইটো হৈছে বৰৈচুকাৰ চক, আৰু এইফালে এইবিলাকত ডাঙৰ ডাঙৰ হোটেল বা ডাঙৰ ডাঙৰ ঘৰ আছিল, যিহেতু সেইটো ৰাস্তা আপোনাৰ চিপাঝাৰ টু টংলা এইটো হাইৱে হ'ব, এটা ডাঙৰ হাইৱে হ'ব, সেইকাৰণে মানে
দোকান চোকানবিলাক ভাঙি দিছে আৰু পিছত যেতিয়া ৰাস্তা হ'ব, ৰাস্তা হোৱাৰ লগে লগে চববিলাক হ'ব দোকান। আৰু এইফালে এইপিনে ৰাইট চাইডে যদি চাই এইপিনে আছে আমাৰ চুকাৰ এইখন মেডিকেল, ভাল আছে চব বস্তু ফেচিলিটি আছে আৰু মেডিকেল। আৰু বৰ্তমান যদিও আমাৰ গাড়ীখন পূৰা ভালকৈ চলাই আছোঁ, কিন্তু আজিৰ পৰা মানে ধৰক 3-4 মাহমান আগলৈকে মানে এইটো ৰাস্তাতে গাড়ী চলাব নোৱাৰা আছিল। 3-4 মাহততো বাৰু অলপ ভাল হৈছিলে, কিন্তু আজিৰ পৰা 6 মাহ আগত এইটো ৰাস্তা বুলি ক'ব নোৱাৰি আৰু ইয়াৰ অৱস্থা বহুত বেয়া আছিল। এইখিনি অলপ ভাল আছিল মানে তাৰ পৰা কেনেকুৱাকৈ। আৰু তাতে ইয়াৰ পৰা যেতিয়া আমি ডিগিবা পাৰ হোৱাৰ পৰাতো ৰাস্তা গোটেই বেয়া, একদম পূৰা প্ৰপাৰ বেয়া আছিল। এতিয়া বৰ্তমান সময়ত ৰাস্তা এতিয়া পূৰা ফিনফিনা, সেইটো ৰাস্তা হ'ব, এইটো ৰাস্তা হ'ব। এতিয়া আৰু গাড়ী আনক ভাল গাড়ী আৰু ফালি চিৰি চলাব একদম পূৰা, পিছফালে জুই লগাই লওক আৰু আজিকালি এটা নতুনকৈ নিয়ম ওলাইছে, মানে পুলিচত যে চেকিং বহে, MBA চেকিং বহে। MBA মানে আপোনালোকৰ কাগজ পত্ৰৰ মানে ফাইন কাটিব নোৱাৰে আৰু যদি লগত কাগজ পত্ৰ কেতিয়াবা বাই চান্স নাথাকে হ'ল, কিন্তু লাইচেঞ্চ হওক, আপোনাৰ RC হওক, পলিউশ্যন, এইবিলাক ইম্পৰ্টেণ্ট বস্তু এইবিলাক লাগে। কিন্তু বাই চান্স যদি আপোনাৰ তাত কেতিয়াবা নাথাকেও তেতিয়া মানে ফাইন নাকাটে আৰু, কিন্তু কাগজবিলাক ইম্পৰ্টেণ্ট, কিন্তু পুলিচে ফাইন নাকাটে। কিন্তু যদি হেলমেট পিন্ধা নাথাকে তেতিয়া একদম পূৰা ফাইন। কিমান ফাইন কাটে গম নাপাব, কাৰণ কিহৰ কাৰণে মোটামুটি হেলমেট থাকে তেনেকৈ। তো এইফালে এইটো হৈছে আমাৰ ডিগিপাৰ, এইফালে গ'লে পায় দেওমন্দি, এইফালে গ'লে পায় বৰদলগুৰি, আৰু এইটো চাইডে চিধা সামনে গ'লে পায় আমাৰ মঙলদৈ। তো লেটছ গ'। চাওক সেইফালে কি ধুনীয়াকৈ আমাৰ ৰাজহাঁহকেইটা চৰি আছে ধুনীয়াকৈ এইফালে চাওক। আৰু এই শ্লপিংটো দেখা পালে গাইছ মোৰ বহুত দুখ লাগে। কিয় দুখ লাগে কওঁ, কাৰণ কিহৰ কাৰণে আমাৰ সেই ৰাস্তাটো নতুনকৈ হৈ আছে, যিটো ৰাস্তা ইমান ধুনীয়া শ্লপিং দিয়া কৰে তাতে চলি আছে। কিন্তু কি কৰিব, এই বানপানী যে আহিল, গোটেই ৰাস্তাৰ শ্লপিংটো বাদ দি মাটিখিনি চব পথাৰৰ মাজত। এই চাইডে চালে আপোনালোকে দেখা পাব, এফালে আমাৰ শাকতোলা নদী, নদীটো এইখিনি জেগাতে অকণমান সৰু যেন পায়। কিন্তু যদি আমি হাইৱেৰে আহোঁ, হাইৱেৰে আহিলে সেইটো সিফালে নদীটো বহুত ডাঙৰ, মানে এইখিনি এনেকুৱা হৈ যায়, মানে এনেকুৱা হৈছে কথাটো। ট্ৰিপৰ কথা ভাবি আছোঁ, মানে কি এটা জেগাত ফুৰিব যাবৰ কাৰণে প্লেনিংটো বনাইছোঁ আৰু মই নিজে মাইণ্ডত বনাইছোঁ। এটা বহুত ধুনীয়া জেগা আছে, টোটেলি অফৰোডিং হয় জেগাটো। মানে মোৰ তাত অফৰোডৰ বাইক নাই বাৰু, মানে অফৰোড কৰিবৰ কাৰণে আপোনালোকক ধৰক এফালে এক্সপাছ কিবা এনেকুৱা হিমালয়ান এনেকুৱা বাইক হ'লে ভাল আৰু অফৰোডিং কৰিবৰ কাৰণে। কিন্তু বাইক মেটাৰ নকৰে, বাইকৰ ওপৰত কোন বহি আছে সেইটোহে মেটাৰ কৰে। আমি হেভি ড্ৰাইভাৰ না, আমি এইখানে লৈ যাওঁ। মানে সেই ট্ৰিপৰ প্লেনিংটো আমাৰ গুৱাহাটীৰ ফালে হ'ব, তেনেকুৱা বহুত দূৰ নহয় বুলি সেইকাৰণে কৈছোঁ। কাৰণ কিহৰ কাৰণে আমাৰ ঘৰৰ পৰা বহুত দূৰ নহয়, সেইটো গুৱাহাটীতে হয়। গুৱাহাটীৰ পৰা অলপ যাব লাগে, আপোনাৰ লখৰা, গুৱাহাটী জালুকবাৰীৰ পৰা চিধা গৈ লখৰা পায়, লখৰাৰ পৰা অলপ সোমাই গ'লে পায় আৰু এনেকুৱা জেগা ভাল লাগে। আগতে আৰু বেয়া আছিল জেগাটো, এতিয়া আকৌ মানে ভালকৈ অৱস্থাত কৈছে আৰু লাহে লাহে তেনেকুৱাকৈ। তো ময়ো যাম বুলি ভাবিছোঁ, তো চাওঁ কি হয়। যাব পাৰিলে গোটেইখিনি বস্তু আপোনালোকক দেখাম, একদম আল্টিমেট লাগিব যাই কিনে, পূৰা ফুল অফৰোডিং হ'ব, ভাল লাগিব। মই মানে সেইবিলাক জেগা ভাল পাওঁ, অফৰোডিং টাইপৰ জেগাবিলাক। কিন্তু তাতকৈ বেছি টাফ জেগাত মই যাবৰ কাৰণে নোৱাৰোঁ, কাৰণ কিহৰ কাৰণে এইখনৰ সেইটো অলপ চাপৰ না, এই লাগে কাৰণ ক্লিয়াৰেঞ্চ ইমান নাই নহয় বাইকখনৰ, এইটো লাগি যায় মানে বস্তুৰ তলত। আপোনালোকে যদি চাই দেখা পাব, চাওক কিমান বলক। এইখিনি সময়ত বাৰিষাৰ দিনত এইখিনি সময়ত আকাশখন বহুত ধুনীয়া লগা হয়। তো বেছি এইফালে আহি মই কৰিম চক পালোঁ, আৰু মই এটা বস্তু দেখাবলৈ ৰ'ব, গাড়ীখন থৈ কিনে আপোনাক দেখুৱাই আছোঁ। এইপিনে থ'লোঁ গাড়ীখন লগ কৰি, আৰু এইপিনে দেখা পালোঁ এখন বাণিজ্য মেলা, আৰু মই ভাবিছোঁ একবাৰ বাণিজ্য মেলাত যাই চাই আহোঁ। তো গাইছে সেইফালে সোমাই আহিলোঁ মই বাণিজ্য মেলাত, আৰু এবাৰ এনেই আহি কিনে বোলো বাণিজ্য মেলা চাওঁ। সেইফালে চাওক, এইফালে সৰু ল'ৰা ছোৱালী খেলা যোগাৰবিলাক সেনেকুৱাকৈ, আৰু এইফালে চবকে লগা কিবা প্ৰয়োজনীয় বস্তুবিলাক আছে আৰু সেনেকুৱাকৈ। তো এনেই এবাৰ সোমাই আহিলোঁ, চালোঁ বাণিজ্য মেলাত কি আছে সেনেকুৱাকৈ। আৰু এইখিনি জেগাত বাণিজ্য মেলা মানে শেষ হয়ে, 12 মাহতে এবাৰ বাণিজ্য মেলা ইয়াতে হয়, আৰু সেইকাৰণে আৰু ইমান মানুহ নহয়। বাকী এইখনে বাণিজ্য মেলা আৰু
এনেকুৱা নৰ্মেলি। তো ফাইনেলি এইফালে বাণিজ্য মেলাৰ পৰা ওলালোঁ, মানে এনেই আৰু বাণিজ্য মেলাৰ পৰা ওলালোঁ মানে এনেই তাতে আকৌ সোমালোঁ যে সময় চালোঁ আৰু তাতে কি আছে কি নাই। মানে এইখন বাণিজ্য মেলা ইয়াতে আপোনাৰ কি হয় হৈয়ে থাকে বুলি ক'ব পাৰি, 12টা মাহতে ৰ'ব হয় বুলি ক'ব পাৰি এনেকৈ। এতিয়া বলক লাহেকৈ যাওঁ টাউনৰ ফালে, গাড়ীখন থওঁ। আৰে মোৰ গাড়ীখন মই থৈ যাওঁ সেইখিনি। সেইকাৰণে মই এইখন নিদিছোঁ কাৰণ কি তাতে 20 টকা দিয়ে আৰু এনেই গাড়ীখন থোৱাতকৈ ভাবিলোঁ ইয়াতে থওঁ। এতিয়া বাজাজৰে আগৰে থলোঁ গাড়ীখন এনেকৈ। তো বলক এতিয়া খচৰাই যাওঁ, কি পাই কি কৰিব পাৰি চাওঁ যায় বলক। আৰু চাইডে চাব গ'লে এইটো আমাৰ মঙলদৈ ক্লক টাৱাৰ, আৰু ক্লক টাৱাৰ এইপিনে আমি সেই চাইডেদি আমি গুচি যাম এইফালে আমাৰ যাবলগীয়া কাম এটা আছে মানে চাওক পাওঁ। আৰু এই চাইডে যদি চাই আপোনালোকে ক্লক টাৱাৰ, সেই চাইডে এইটো হাইৱে আমাৰ 15 নম্বৰ নেশ্যনেল হাইৱে আৰু ক্লক টাৱাৰ এই চাইডে যদি চাই আপোনালোকে এইটো হৈছে আমাৰ ৰাম মন্দিৰ। পাওঁ জয় শ্ৰীৰাম। খুৰা হেৰি এই ঝাৰু লাগিছিল, এই ঝাৰু মানে হেৰি ঝাৰুটো পাম নেকি? আৰু লাগে মানে মোক ঝাৰু লাগে মানে অলপ বেলেগ টাইপৰ ঝাৰু লাগে, মানে এইকেইডাল ঝাৰু অলপ বেলেগ, এইকেইডালৰ এই বস্তুকেইটা নালাগে মোক, মানে ইয়াতে কিছুমান ঝাৰু বা প্লাষ্টিক থকা টাইপৰ আৰু সেই ঝাৰু লাগে মোক। আছে মঙলদৈ চকত এই ঝাৰু চাই আছোঁ মই, ঝাৰু এই ধুনীয়া লাগিল। তো এইফালে সোমাই আহি মঙলদৈ ইফালে পৰা আমাৰ ফল মূলৰ দোকান, তাৰপিছতে মই মানে এটা বস্তু বিচাৰি আছোঁ, আৰু মই বিচাৰি থকা বস্তুটো মানে হৈছে কি ঝাৰু। মোক এটা ঝাৰু লাগে প্লাষ্টিক টাইপৰ সেনেকুৱা, তো সেইটো বিচাৰি কিনে মই ফুৰি আছোঁ কিন্তু পোৱা নাই। চাওঁচোন আগত দেখি পাওঁ নেকি ব্লক। তো ফাইনেলি ঝাৰু লৈ আহিলোঁ, আৰু আহি কিনে ইয়াতে দেখা পালোঁ এইখন গাড়ী, মানে মেইন কথা হৈছে কি মোৰ গাড়ীখনৰ আগত সেইখন লগাই থোৱা আছিল। আৰু এইফালে চাওক এইডাল সেই ঝাৰু, মানে এইডালৰ এইখিনি এই ঝাৰুডাল এইখিনি প্লাষ্টিকৰ, সেইকাৰণে এইডাল কিনি লৈছোঁ। বেলেগ কিনাৰ কাৰণ বেলেগ নাই বাৰু। আৰু এতিয়া এটা নকচোন। অ'কে, থেংক ইউ খুৰা। তো ফাইনেলি গাড়ীখনত বহি ল'লোঁ, আৰু এইফালে কেমেৰাকেইটাত কিবা ঢিলা পৰি নিচিনা। ফাইনেলি লৈ ল'লোঁ, এতিয়া বলক আমি যাওঁ চলি। তাতে মই গাড়ীখন মিলাই থাকোঁতে গাড়ীখন মানে অলপমান তলৰ ফালে ৰাস্তাৰ পৰা অলপ তলৰ ফালে থ'ব লাগে, তো উঠোঁতে বেয়া দিগদাৰ। তাকে আকৌ খুৰা এজনে আকৌ হঠাতে আহি কিনে মই খেলি থকা দেখা পাই হঠাতে আহি কিনে খুৰাক এখন টানি দিছোঁ। নাই আজিৰ যুগতো হেল্প কৰা মানুহ আছে দিয়ক, ভাল মনৰ মানুহ। সেইকাৰণে আপোনালোকৰ ক'ৰবাত কোনোবা এনেকৈ বিপদত পৰি থকা মানুহ দেখা পালে সহায় কৰিব উচিত সময়ত। তো ফাইনেলি মই ঘৰ আহি পালোঁ, আৰু মঙলদৈত গ'লোঁ, বিশেষ এটা কাম আছিল। তো অলপ কিবা কিবি প্লেনিং কৰিছোঁ, গোটেইখিনি বাৰু পিছত অহা ভিডিঅ'ত গোটেইখিনি বস্তু গম পাবই। আৰু আজি বিশেষকৈ মানে মটো ব্লগিং কৰিবৰ কাৰণে অকণমান ট্ৰাই কৰিলোঁ, কাৰণ কিহৰ কাৰণে মোৰ অলপ মাইকটো বেয়া হৈ আছিল বাৰু, সেইকাৰণে নহয় হ'লেও অলপ মটো ব্লগিং কৰাটো অলপমান ট্ৰাই কৰিছোঁ আৰু মানে সেনেকৈ। আৰু ঘৰত কিবা লগা আছিলে সেইখিনি লৈ আহিলোঁ। তো আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আগলৈ নতুন ভিডিঅ' হিচাপে পোৱা মাজলৈকে বাই।